Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো জবেলা ডেস্ক ইউটিউব চেনেলত তাৰ মই আজি আপোনাক প্ৰভাইড কৰিম ডিৰেক্টৰেট অফ হেল্থ সাৰ্ভিস ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে আহিছে নটিফিকেশনটো য'ত আপুনি মাল্টিপল পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব যদি আপুনি জব বিচাৰি আছে তেতিয়াহ'লে আপুনি ৰেগুলাৰলি ভিজিট কৰিব পাৰে জবেলা ডেস্ক ইউটিউব চেনেলত লগৰে জবেলা ডেস্ক যিটো পোৰ্টেল আছে তাতে ভিজিট কৰিব পাৰে কিয়নো আপুনি ডেইলি বেচিছ আপুনি গভৰ্ণমেন্ট প্ৰাইভেট এণ্ড কন্ট্ৰেকচুৱেল জবৰ আপডেট আপুনি পাই থাকিব প্ৰথমতে ভিডিওটা আপুনি চাই লব তাৰ পিছত যদি এটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব পাৰে লগতে এটো ভিডিওৰ ডেসক্ৰিপচনত জবেলা ডেস্কৰ WhatsApp গ্ৰুপৰ লিংকটো মই প্ৰভাইড কৰি দিছো তাৰতো আপুনি ডাইৰেক্টলি মোৰ লগত কন্টাক্ট কৰিব পাৰিব তো আহক দেৰি নকৰি যেটো নটিফিকেশন আহিছে তাৰ যেটো ডিটেইলছ আছে মই আপোনাক প্ৰভাইড কৰি আছো ডিৰেক্টৰেট অফ হেল্থ সাৰ্ভিস ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে আহিছে নটিফিকেশনটো যেটো আপোনাৰ আসামৰ পৰা আহিছে তো আপুনি এপ্লাই কৰিব পাৰিব গ্ৰেড 3 নন টেকনিক্যাল পোষ্টৰ কাৰণে আৰু এটো ভেকেন্সিত আপুনি চেক কৰিব পাৰিব এটো ৰিকুৱাৰমেন্ট আহিছে তাৰে ওভাৰভিউ কিনি লগতে কি ভেকেন্সি কাৰণে আহিছে নটিফিকেশনটো ভেকেন্সি কিনিত এপ্লাই কৰোতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব লগতে এডুকেশনাল কোৱালিফিকেশন আপুনি কেনেকৈ চেক কৰিব পাৰিব এজ লিমিট কিমান লাগিব পোষ্ট কিনিত এপ্লাই কৰোতে নেক্সট আপোনাৰ সিলেকশন প্ৰসেস কেনেকুৱা হ'ব পোষ্ট কিনিত এপ্লিকেশন ফি আপুনি কিমান পেমেন্ট কৰিব লাগিব নে পেমেন্ট কৰিব নালাগে তাৰ ডিটেইলছ খিনি প্ৰভাইড কৰিম ইম্পৰ্টেন্ট ডেটস খিনি কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়ালৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব তাৰে যেটো ইম্পৰ্টেন্ট ডেটস খিনি আছে প্ৰভাইড কৰিম হাউ টু এপ্লাই কেনেকৈ আপুনি এপ্লাই কৰিব পাৰিব এপ্লাই প্ৰসেস খিনি মই আপোনাক প্ৰভাইড কৰিম লগতে ডকুমেন্টস ৰিকোয়াৰ্ড আপোনাৰ কি ডকুমেন্টস লাগিব পোষ্ট কিনিত এপ্লাই কৰোতে এইখিনি ডিটেইলছও প্ৰভাইড কৰিম লগতে ইম্পৰ্টেন্ট লিংক খিনি ক'ত আপুনি কেনেকৈ পাব এইখিনি ডিটেইলছও আপুনি পাব এইটো ভিডিওতে এতিয়া চাই লওক যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰে ওভাৰভিউ খিনি প্ৰথমতে চাই লওক এটো অৰ্গানাইজেচন আছে ডিৰেক্টৰেট অফ হেল্থ সাৰ্ভিস আসাম ৰিকুৱাৰমেন্ট আহিছে 2025 ৰ কাৰণে আৰু আপোনাৰ পোষ্ট নেমটো দি আছে যেটো গ্ৰেড 3 নন টেকনিক্যাল পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব টোটাল ভেকেন্সি দি আছে 191 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব মোড অফ এপ্লিকেশন যেটো দি আছে আপুনি অনলাইনত কৰিব লাগিব অনলাইনত কেনেকৈ আপুনি এপ্লিকেশন কৰিব সেইখিনি ডিটেইলছ মই আপোনাক প্ৰভাইড কৰি দিম জব লোকেশনটো আসামত হ'ব আৰু অফিচিয়েল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰে প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে dhs.assam.gov.in বুলি তেতিয়াহলে আপুনি ডিৰেক্টৰেট অফ হেল্থ সাৰ্ভিসৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব এতিয়া চাই লওক ভেকেন্সি ডিটেইলছ খিনি তাত আপোনাৰ হেল্থ এডুকেটৰৰ কাৰণে পোষ্ট আছে 78 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব নেক্সট আপোনাৰ পোষ্ট আছে জুনিয়ৰ এসিস্ট্যান্ট অবলিক একাউন্ট এসিস্ট্যান্ট কম লোৱাৰ ডিভিজন এসিস্ট্যান্ট যত আপুনি 72 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব নেক্সট আপোনাৰ পোষ্ট আছে বেসিক হেল্থ অৰ্গানৰ কাৰণে যত আপুনি 41 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব টোটাল আপুনি 191 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব পোষ্টখিনিত নেক্সট আপুনি পোষ্ট কিনিত এপ্লাই কৰোতে ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি যত বিচাৰিছে এডুকেশনাল কোৱালিফিকেশন আপুনি যদি গ্ৰেজুৱেচনটো কমপ্লিট কৰিছে এনি ডিসিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা লগতে আপোনাৰ থাকিব লাগিব মিনিমাম 6 মান্থ ডিপ্লোমা বা কম্পিউটাৰ কোৰ্সৰ সাৰ্টিফিকেট আপোনাৰ থাকিব লাগিব তেতিয়াহলে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব এন আপুনি এপ্লাই কৰিব পাৰিব লগতে আপুনি ফলো কৰিব লাগিব এপ্লাই কৰাৰ আগতে এটো এজ লিমিট দি আছে আৰু এজ লিমিটটো আপোনাৰ ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দি আছে হেতু হিচাপত আপুনি এজ লিমিটটো চেক কৰিব লাগিব যদি আপুনি জেনাৰেল আনৰিজাৰ্ভ ক্যাটাগৰি হয় তেতিয়াহলে ম্যাক্সিমাম যেটো এজ দি আছে 40 ইয়াৰ্স লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব যদি আপুনি ওবিসি বা এমওবিসি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 43 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব যেটো আপোনাৰ ম্যাক্সিমাম এজ দি আছে যদি আপুনি এসসি বা এসটি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 45 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব যদি আপুনি পিডব্লিউবিডি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 50 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব যত আপোনাৰ ইনক্লুডিং যেটো ৰিজাৰ্ভেশন ক্যাটাগৰি আছে হেতু হিচাপত এজ পাৰ দা নৰ্ম যেটো গভৰ্ণমেন্ট হয় হেতু হিচাপত দিয়া আছে নেক্সট আপুনি চাই লওক যেটো সিলেকশন প্ৰসেস হয় আপোনাৰ পোষ্ট কিনিত আপোনাৰ সিলেকশন কেনেকুৱা হ'ব প্ৰথমতে আপুনি ৰিটেন এক্সামিনেশন দিব লাগিব ইন্টাৰভিউ স্কিল অৰ স্কিল টেষ্ট আছে এটা আপুনি ফেস কৰিব লাগিব ডকুমেন্টস ভেৰিফিকেশন হ'ব তাৰ পিছত আপোনাৰ যেটো সিলেকশন প্ৰসেস হয় এখিনি কমপ্লিট হ'ব এতিয়া চাই লওক এপ্লিকেশন ফি তো আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে উইদাউট ফি আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব পাৰিব ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক যেটো ডেট দিয়া আছে এপ্লিকেশন ষ্টাৰ্ট হ'ব 12 সেপ্টেম্বৰ 2025 ৰ পৰা আপুনি অনলাইনত এপ্লিকেশনটো সাবমিট কৰিব পাৰিব আপুনি আৰু এপ্লিকেশনৰ যেটো লাষ্ট ডেট দিয়া আছে 21 সেপ্টেম্বৰ 2025 ৰ লৈকে আপুনি লাষ্ট অনলাইনত আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব
এতিয়া চাই লওক হাউ টু এপ্লাই, কেনেকৈ আপুনি এপ্লাই কৰিব। তো এপ্লাই কৰিবলৈ প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ৱেবছাইটত। যিকোনো ব্ৰাউজাৰ এটা আপুনি ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে dhsassam.gov.in বুলি, তেতিয়াহ'লে আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব পাৰিব, যিটো লিংক মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লগতে জব এলাৰ্ট এস্কেপ পৰ্টেলত আপডেট কৰি দিম। যদি আপুনি ইণ্টাৰেষ্টেড তাতে ভিজিট কৰি কিনে ইম্পৰ্টেণ্ট লিংক ছেকশ্যনখিনি আপুনি চেক কৰিব পাৰিব। নেক্সট আপুনি যাব লাগিব ৰিকুৱাৰমেণ্ট ছেকশ্যনত, আৰু যেতিয়া আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব আপুনি ৰিকুৱাৰমেণ্ট ছেকশ্যনত যাব লাগিব। নেক্সট আপুনি ফাইণ্ড আউট কৰিব লাগিব যিটো ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে, এটা আপুনি এপ্লাই কৰাৰ আগতে এবাৰ চেক কৰি ল'ব, তাৰপিছত আপুনি এপ্লাই কৰিব। এপ্লাই নাও বাটনত ক্লিক কৰিব এণ্ড ফাৰ্ষ্ট টাইম আপুনি ভিজিট কৰি আছে যদি ৰেজিষ্ট্ৰেশ্যন কৰিব, য'ত আপোনাৰ বেছিক কিছুমান ডিটেইলছ তাতে ৰিকুৱাৰমেণ্ট হ'ব, আপুনি তাতে ফিল আপ কৰিব লাগিব। নেক্সট আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰি কিনে আপুনি সাবমিট কৰিব লাগিব। এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব লগইন কৰি কিনে আপলোড কৰিব লাগিব ফটো, সিগনেচাৰ লগতে ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি। নেক্সট আপুনি আপোনাৰ এপ্লিকেশ্যনটো ফাইনেল সাবমিট দিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে। আপুনি আপোনাৰ এপ্লিকেশ্যন ৰিচিপ্টটো প্ৰিণ্ট আউট ৰাখিব পাৰিব, যিটো একনলেজমেণ্ট ৰিচিপ্ট হয়। নেক্সট চাই লওক ডকুমেণ্টছ যিখিনি ৰিকুৱাৰমেণ্ট হ'ব, কি ডকুমেণ্টছ ৰিকুৱাৰ হ'ব আপুনি পোষ্টখিনিত এপ্লাই কৰোঁতে। ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, লগতে আপোনাৰ সিগনেচাৰ লাগিব, আপুনি এইখিনি ৰেডি কৰিব লাগিব। নেক্সট আপোনাৰ HSLCৰ এডমিট কাৰ্ড লাগিব এজ এ বাৰ্থ প্ৰুফ হিচাপে, যদি আপোনাৰ বাৰ্থ চাৰ্টিফিকেট আছে এজ প্ৰুফৰ কাৰণে আপুনি তাতে আপলোড কৰিব লাগিব, যদি আছে বাৰ্থ চাৰ্টিফিকেট আপুনি এইটো দিব পাৰে। নেক্সট আপোনাৰ গ্ৰেজুৱেশ্যনৰ যিটো মাৰ্কশ্বিট আছে এণ্ড চাৰ্টিফিকেট সেইখিনি আপোনাৰ লাগিব এপ্লাই কৰোঁতে। নেক্সট আপোনাৰ 6 মান্থ কম্পিউটাৰ ডিপ্ল'মা লাগিব, কম্পিউটাৰ যিটো চাৰ্টিফিকেট আছে সেইটো আপুনি তাতে আপলোড কৰিব লাগিব। নেক্সট আপোনাৰ কাষ্ট চাৰ্টিফিকেট, যদি কাষ্ট চাৰ্টিফিকেটটো আছে আপুনি তাতে এপ্লাই কৰোঁতে আপলোড কৰি দিব লাগিব। নেক্সট আপোনাৰ ভেলিড আইডি প্ৰুফ লাগিব, য'ত আপুনি আধাৰ কাৰ্ড, ভোটাৰ আইডি কাৰ্ড, ড্ৰাইভিং লাইচেন্স এণ্ড পাছপোৰ্ট আপুনি ইউজ কৰিব পাৰে এজ এ ভেলিড আইডি প্ৰুফ হিচাপত। ইম্পৰ্টেন্ট লিংকখিনি মই অলৰেডি জব এলাৰ্ট এস্কেপ পৰ্টেলত আপডেট কৰি দিছোঁ। যদি আপুনি ইণ্টাৰেষ্টেড হয় জব এলাৰ্ট এস্কেপ পৰ্টেলত আপুনি আপডেট কৰিব ভিজিট কৰিব পাৰে, য'ত আপুনি কোনো ধৰণৰ এডছ প্ৰভাইড কৰা নহ'ব। আপুনি এডছ ফ্ৰী ৱেবছাইট পাব, যাতে 100% এড ফ্ৰী হয়। এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড যদি কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। লগতে এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া জব এলাৰ্ট এস্কেৰ হোৱাটছএপ গ্ৰুপৰ লিংকৰ পৰা আপুনি মোক ডাইৰেক্টলি হোৱাটছএপত কণ্টেক্ট কৰিব পাৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ।